प्रमोद बड़ो डांगरिया जे संख्यालघु विरोधी एगराकी व्यक्ति সেই কথা প্রমাণ কৰি পেলাই তেওঁলোকে মাছ দিখা তেওঁলোকে ওয়াকফৰ সপক্ষে তেওঁলোকে ভোটদান কৰি পেলাই সংখ্যালঘু মুছলমানসকলৰ যি মাটিৰ অধিকাৰ সেইবিলাক সংখ্যালঘুসকলৰ যি মাটি সম্পত্তিবিলাক কাঢ়ি লোৱাৰ যি ষড়যন্ত্ৰ ৰচনা কৰিছে এই ষড়যন্ত্ৰক আমি ধিক্কাৰ জনাই প্ৰমোদ বড়ো ডাঙৰীয়াই বিগত 5টা বছৰ মাটিৰ পট্টা দিম বুলি কৈ ল্যান্ড পলিচি লৈ আহিম বুলি কৈ ইভেকশন পলিচি লৈ रोहता समष्टित कालिर पर आसलते रोहता समष्टिर विभिन्न प्रांतत आमी राइजर लगत मत विनिमय करि आसु राइजे कि भाबिसे अनागत समयर कारणे एकिने मत विनिमय करार आमी यत्न करिसु आरो इतिमध्ये जी देखा पाइसु जे अनागत समयत नीलुत छड़िए यार पर विदाय दी पेलाई राइजे बीपीएफ दलर नांगलर छबिक आदरि लैसे अनागत समयत बीपीएफ दलर जययात्रा यात अब्याहत राखिब बुली राइजे इतिमध्ये सिद्धांत ग्रहण কৰা আমি দেখিবলৈ পাইছো ওয়াকফ बोर्डर जितु आसलते बिल এই বিলৰ কিবা ক'ব নেকি আপোনালোকে ইউপিএফএলৰ যিটা হেৰি আছে আপোনাৰ এমপি তেওঁলোকে দেখোন স্বাক্ষৰ কৰিছে কি ক'ব চৰম দুৰ্ভাগ্যজনক কথা এইটোৱে যে আজি বিটিসি অঞ্চলৰ পৰা দুজনকৈ সাংসদ আজি দিল্লীৰ মসনদত আছে আৰু তেওঁলোকে চৰম ভাৱে বিটিসি অঞ্চলৰ সংখ্যালঘু ৰাইজক প্ৰতাৰণা কৰি পেলাই তেওঁলোকে ওয়াকফ जितु बिल आसिले तार समर्थनत তেওঁলোকে ভোট প্ৰদান কৰিলে प्रमोद बड़ो डांगरिया जे সংখ্যালঘু বিৰোধী এগৰাকী ব্যক্তি সেই কথা প্ৰমাণ কৰি পেলাই তেওঁলোকে মাছ দিখা তেওঁলোকে ওয়াকফৰ সপক্ষে তেওঁলোকে ভোটদান কৰি পেলাই সংখ্যালঘু মুছলমানসকলৰ যি মাটিৰ অধিকাৰ সেইবিলাক সংখ্যালঘুসকলৰ যি মাটি সম্পত্তিবিলাক কাঢ়ি লোৱাৰ যি ষড়যন্ত্ৰ ৰচনা কৰিছে এই ষড়যন্ত্ৰক আমি ধিক্কাৰ জনাইছো আৰু प्रमोद बड़ो ডাঙৰীয়াক হকিয়াই দিব বিচাৰিছো যে আপুনি সংখ্যালঘু অঞ্চলত গৈ পেলাই যি ডাঙৰ ডাঙৰ বক্তব্য দিয়ে ডাঙৰ ডাঙৰ মন্তব্য দিয়ে এয়াই নেকি আপোনাৰ চৰিত্ৰ এয়াই নেকি আপোনাৰ স্বৰূপ আপুনি আমাৰ যি সংখ্যালঘুসকলৰ অধিকাৰ আমাৰ যি মাটি সেই মাটিবিলাক কাঢ়ি লোৱাৰ কাৰণে আপোনাৰ দুগৰাকীকৈ সাংসদৰ জৰিয়তে আপুনি ভোট প্ৰদান কৰিলে গতি ওয়াকফ বিল ইয়াক আমি তীব্ৰভাৱে বিৰোধ কৰো আৰু ই আগত যেনেকৈ ওয়াকফ চলি আছিল ঠিক একেদৰে ওয়াকফ চলিব লাগিব বুলি আমি দাবী উত্থাপন কৰিছো হয় হাগ্ৰামা কৈছে আসলে মাটিৰ পট্টা দিব বুলি কৈছে কিমান দূৰ আসলে মানি লব পাৰি प्रमोद बड़ो डांगरियाई विगत 5টা বছৰ माटिर पट्टा दिम बुली কৈ लैंड पलिसि লৈ আহিম বুলি কৈ इभेक्शन पलिसि লৈ আহিল भूमि नीति बुली কৈ পেলাই उच्छेद नीति তেও লৈ আহিল সেই কাৰণে এইবাৰ ৰাইজেও সিদ্ধান্ত লৈছে হাগ্ৰামা মহিলাই দেৱক পুনৰ শাসনৰ গাদীত বহুৱাব আৰু হাগ্ৰামা মহিলাই সাৰে ইতিমধ্যে 5 শতাধিক মণ্ডলক ট্ৰেনিং দি থৈছে হাগ্ৰামা মহিলাৰ দেৱে পুনৰ শাসনত অহাৰ লগে লগে নিশ্চিতভাৱে বিটিসিৰ যিসকল ভূমিহীন নাগৰিক আছে যিসকল বৈধ ইয়াৰ নাগৰিক আছে যিসকলে 2005 চনৰ ভোটাৰ লিষ্টৰ অনুযায়ী 2003 চনৰ আগৰ পৰা বসবাস কৰা লোকসকলক প্ৰতিজন ভূমিহীন নাগৰিকক মাটিৰ পট্টা প্ৰদান কৰাটো বিপিএফ দলৰ হাগ্ৰামা মহিলাৰ চৰকাৰৰ প্ৰধান প্ৰতিশ্ৰুতি হিচাপে আমি দিছো আৰু সেই কাম হ'ব নিশ্চিতভাৱে হ'ব যি 5 শতাধিক মণ্ডলক ট্ৰেনিং দিয়া আছে তেওঁলোকক চাকৰিত নিয়োগ কৰি পেলাই তেওঁলোকৰ জৰিয়তে মাটিখিনি সাৰ্ভে কৰি প্ৰতিজন যিসকল মাটিৰ অধিকাৰ যিসকলৰ আছে তেওঁলোকৰ মাটিৰ পট্টা দিয়াৰ কথা ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো আপোনালোকে শেষ প্ৰশ্ন এটা ৰৌতা পৰিষদ সমষ্টিৰ ভোটাৰ ৰাইজক কিবা আহ্বান জনাব নেকি মই ৰৌতা ভোটাৰ ৰাইজক এটাই আহ্বান জনাব বিচাৰো যে আপোনালোকে চকচকিয়া যি পকা আম দেখিবলৈ ভাবিছিল যে এইটো মিঠা আম হ'ব সেই আম আপোনালোকে খাই চালে মই নিজেও সেই আম খাই চাইছো যে प्रमोद बड़ो डांगरिया नीलुत छड़िए डांगरियार जी आम সেই আম পোকে খোৱা সেই আম চুকা টেঙা গতিকে এই আম আৰু খাব নালাগে এই আমবিলাক গ্যাস দি মানে পকাইছিলে এতিয়া গ্যাস্ট্ৰিক হৈ গ'ল মানুহৰ গতিকে এই আম আৰু খাব নালাগে এই আম যদি খায় তেতিয়াহ'লে হয়তো অনাগত দিনত এই বিষক্ৰিয়া হৈ মানুহৰ মৃত্যু হ'ব পাৰে গতিকে মই ৰাইজক অনুৰোধ জনাম যেনেকুৱা কমিশন ৰাজ দুৰ্নীতি ভ্ৰষ্টাচাৰ সংখ্যালঘু বিৰোধী যি দলে কয় যে আমাক ডিটেনশন সেন্টাৰ লাগিবই যি দলে কয় যে ডিপুটাৰ সকলক আগত ডিটেনশনত ভৰ্তি কৰক তাৰ পিছত কেছ চলাওক সেই দলক যাতে আপোনালোকে ভোট নিদিয়ে আপোনালোকে যাতে ন্যায় নিৰাপত্তা অধিকাৰৰ স্বাৰ্থত যাতে এইবাৰ ভোট প্ৰদান কৰে সেই আহ্বান মই জনাব বিচাৰিছো